নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালেই আছে। ৰেডমি 10i মোবাইল DC চাৰ্জিঙত 00 এম্পিয়াৰ শ্ব' কৰে আৰু DC পাৱাৰ ছাপ্লাইত আপোনাৰ এইটো চাওক, মই দেখাই আছোঁ 200ৰ ওপৰত যাই কিনে ঘূৰি আহে। কাষ্টমাৰে কোৱা মতে মোবাইলটো থৈ দিছিল, থৈ দিয়াৰ পিছত আৰু দ্বিতীয়বাৰ চাৰ্জিং লোৱা নাই, ডাইৰেক্ট মোৰ তাত আহিছে। এতিয়া মই মোবাইলটো খুলি কিনে CPU ৰিভল্ভ কৰি থৈ দিছোঁ। এতিয়া মই CPUটো লগাম, লগোৱাৰ পিছত কি হয় দেখা যাব। এতিয়া মই CPUটো বহাইছোঁ, বহোৱাৰ পিছত চাৰ্জিং পাৰ্চেণ্ট শ্ব' কৰিছে, আপোনালোকক দেখাই পাইছে। এতিয়া মই পাৱাৰ অন কৰি আপোনালোকক দেখাম। যদি আপোনালোকে এনেধৰণৰ প্ৰব্লেম পায় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। জেক মোবাইল ৰিপেয়াৰিং বৰপৰা টাউন। তেনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ কাৰণে দোৱা কৰিব। থেংক ইউ।